ফ্লিপকাৰ্টৰ পৰা অনা এই ব্ৰাছ থবলৈ হেংগাৰ কেইটা যে বৰ বেয়া দেই। ব্ৰাছ থবলৈহে ভাল কিন্তু টুথপেষ্টৰ কাৰণে বহুত বেয়া। বাৰু ৰাতিপুৱা উঠি ব্ৰাছ ট্ৰাছ কৰি মুখ হাত ধুই ললো, আহিলো ডাইৰেক্ট কিচেনলৈ। আমাৰ ৰুমটো বৰ আন্ধাৰ হৈ থাকে, তাকে লাইট চাইট জ্বলোৱাই থাকে এনি টাইম। আৰু গাখীৰখিনি ফাটি গ'ল, এইখিনি দৈৰ কাৰণে থৈ দিলো। ওলাই লগালগ মই বজাৰ কৰিবলৈ গ'লো, কাৰণ আমাৰ ৰুমৰ ফ্ৰণ্টতে চব্জি বজাৰ। আগতে চব্জিখিনি আনি ললো, আনি দেখো যেন একদম বাপেকৰ লগত পুৰা ফূৰ্তি কৰি আছে, কাৰণ তাৰ পাপাৰ আজি নাইট ডিউটি আছিলে। আহি পায়ে একদম জেনৰ ওচৰতে আগতে শুই লৈছে। তেওঁ ৰাতি যদি নাথাকে মৰ্ণিং আহি জেনক মানে খুব মৰম কৰে, মিছ কৰি থাকে বোলে। তাৰ পাছত জেনক ব্ৰাছ কৰাই আগতে পাচলিখিনি উলিয়াই ললো। আৰু তাতে আকৌ জেন আহি মোক সুধি আছে এটা দুটাকে পাচলিবোৰ, এইটো কি সেইটো কি, তাক মই কৈ আছো আৰু। তাৰ পাছত আকৌ জেনক লৈ অলপ ওলাই গলো, তাৰ কিছুমান ৰাফ ইউজৰ বস্তু আনিবলৈ আছিলে, তাকে এটা দুটাকে আনিলো। কিন্তু সি যে খোজকাঢ়ি নাযায়, হাৱাই চেণ্ডেল পিন্ধি ভাবিছিলো খোজকঢ়াই নিম, তাৰ এইটো অভ্যাস নহলে আৰু সি পৰি যায়। আহি আকৌ এয়া মাছ আছিলে, সেয়া মাছখিনি বনালো। আৰু এইফালে মিছা মাছ তেনেই অকমান, সেইটো কাৰণে লগত এটা বিলাহী দি বনাই দিলো। আৰু আজি দুপৰীয়া এয়াই বনালো। বাই।